আশা সুপাৰভাইজাৰ সকলো লগ লাগি 3টাকৈ ফুলৰ পুলি ৰুবলৈ প্লেনিং কৰিছোঁ আৰু অনাগত দিনত এই পুলিকেইটা ফুলৰ পুলিকেইটাই পৰা আমি বংশ বৃদ্ধি কৰিম। গোটেই চাৰিওকাষে অংগনবাড়ী কেন্দ্ৰটো অকণমান সজাম বুলি ভাবিছোঁ। বিশেষকৈ ইয়াতে গৰু ছাগলীৰ পৰা অকণমান অসুবিধা হয়, তথাপিও অকণমান আমি যত্ন ল'ম বুলি ভাবিছোঁ। আমাৰ কেম্পৰ কাৰণে শিশুসকল আহি উপস্থিত হৈছেহি। এয়া ৰূপালী বাইদেউ, আশা ছুপাৰভাইজাৰ। শিশুসকল আহিছে, আমাৰ টিমত আৰু এগৰাকীয়ে সহযোগ কৰিব। নমস্কাৰ, শ্ৰীমতী সুমি দত্ত। 3দিনীয়াকৈ মানে পলিঅ' কাৰ্যত এওঁলোকে সহায় কৰিব। আৰু আমাৰ এয়া আশা কৰ্মী বীণা দত্ত বাইদেউ। নমস্কাৰ। আমি একেলগে 3গৰাকী লগ লাগি 3টাকৈ ফুলৰ পুলি ৰুবলৈ প্লেনিং কৰিছোঁ। এটি পুলি মই ৰুলোঁ অৱশ্যে, আৰু বাকী 2টা পুলি আছে, বাইদেউহঁতে অকণমান সহযোগ কৰিব। বহুত ৰোৱা হৈছে, কিন্তু এইফালে হেৰি ৱালখন নাই যে, তেওঁলোকেও জেওৰাখন নিদিয়ে, গৰু বান্ধি থৈ যায় ইয়াত। গৰু বান্ধি ভাল পায়। এইটো গোটৰ ফালৰ পৰা দিয়া পুলিটো, এইটো পাতটো ওলাইছে আৰু ধুনীয়াকৈ। জানো পুলিটো নাজানো অৱশ্যে। এয়া দামিনী কৰ্মকাৰ, আমাৰ পৰিচালনা সমিতিৰ সভানেত্ৰী হয়।
তেখেতেও অকণমান সহযোগ কৰিছে।